সিংহনাদে গজিয়া হে দেখি ভয়ঙ্কৰ অৰতকা লৰা ৰাতি অতি বিতুপনা ৰাখ প্ৰিয়া কৰি দেখি নাৰ ভৈল মনা কৃষ্ণ ভৈল মনা কৃষ্ণ 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 অহা 8 নৱেম্বৰ তাৰিখে দক্ষিণ জলকীয়া গাঁৱত ডেৰগাঁওবাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱভাগি উদযাপিত হ'ব আৰু আমাৰ এই বছৰ ৰাসভাগি 24 নম্বৰ বৰ্ষত উপনীত হৈছে আৰু অহা বছৰকে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব আমি সমগ্ৰ ডেৰগাঁওবাসীৰ লগতে আমাৰ এই ৰাসৰ লগত জড়িত সমূহ শুভাকাংক্ষী আৰু ৰাসপ্ৰেমী ৰাইজক আমি আমাৰ ৰাস মহোৎসৱলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ এই ৰাস মহোৎসৱৰ এটা বিশেষ বৈশিষ্ট্য হৈছে আমাৰ ইয়াত কোনো টিকটৰ ব্যৱস্থা নহয় মুকলি ৰাস সকলোৱে আহি মুক্ত মনে ৰাস প্ৰদৰ্শনীত তেওঁলোকে উপভোগ কৰিব পাৰিব আচলতে বৰ্তমান সময়ত ৰাস প্ৰদৰ্শনীসমূহত যদিও তাৰকা আৰু শিল্পীৰ পৰিভ্ৰম ঘটিছে কিন্তু আমি স্থানীয় শিল্পী আৰু আমাৰ গাঁৱৰ উঠি অহা যুৱ প্ৰজন্ম তথা আমাৰ সৰু সৰু কিশোৰসকলক এখন মঞ্চ দিয়াৰ কাৰণে আমি স্থানীয় শিল্পী আৰু আমাৰ গাঁৱৰ উঠি অহা প্ৰজন্মকে আমি আগবঢ়াই দিছোঁ আমি ডেৰগাঁওবাসী ৰাইজৰ সহযোগিতাই হওক বা অইন বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগিতাই হওক কিছু সংখ্যক সকলোৰ পৰাই অনুদান আগবঢ়াইছে আমাক সেই আগবঢ়োৱা অনুদানে হয়তো আজি 24 নম্বৰ বাৰ্ষিক আমি ৰাস কৰিবলৈ সক্ষম হৈছোঁ দেখি ভয়ঙ্কৰ অৰতকা লৰা ৰাতি অতি বিতুপনা ৰাখ প্ৰিয়া কৰি দেখি নাৰ ভৈল মনা কৃষ্ণ ভৈল মনা কৃষ্ণ কৃষ্ণ কৃষ্ণ